শাসনত থকাৰ নৈতিক অধিকাৰ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে, কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় পদত্যাগ কৰিব লাগে? মাৰণাস্ত্ৰক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্যক অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাৰ চোকা সমালোচনা। বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছোঁ। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হ'লে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেন্স আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ল'লেহে জীয়াই থাকিব পাৰিব। আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছোঁ, জিকি অহাৰ পিছত আৰু ল'ম, আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছোঁ। এই বক্তব্যৰ পৰা এটা কথা প্ৰমাণিত হ'ল যে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে, আৰু এই ব্যৰ্থতা তেওঁ ৰাজহুৱাভাৱে স্বীকাৰ কৰি লৈছে। অসমীয়া জাতিক গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনে সুৰক্ষা দিব পৰা নাই। অসমীয়া জাতিয়ে বন্দুক বাৰুদ লৈ নিজে জীৱনৰ সুৰক্ষা নিজেই কৰিব লাগিব। এই কথাষাৰ মুখ্যমন্ত্ৰী কোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ শাসনত থকাৰ নৈতিক অধিকাৰ নাই। মুখ্যমন্ত্ৰীয়ে অদক্ষতা, অকৰ্মণ্যতা, অপদাৰ্থ তেখেতৰ স্থিতিৰ বাবে তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে। অসমক বেলুচিস্তান বুলি ভাবিছে নেকি মুখ্যমন্ত্ৰীয়ে? জাতিটোক শেষ কৰাৰ অধিকাৰ ক'ত পালে? হিমন্ত বিশ্ব শৰ্মা কোন? আক্ৰমণাত্মক জগদীশ ভূঞাৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি প্ৰশ্নবান। মুখ্যমন্ত্ৰী কি ভাবিছে? অসমখনক কি পাকিস্তানৰ বেলুচিস্তান বুলি ভাবিছে নেকি, যে অসমত অসমীয়া মানে বন্দুক বাৰুদ লৈ জীয়াই থাকিব লাগিব? মুখ্যমন্ত্ৰীৰ এই মানসিকতা ভয়াৱহ, আৰু এই মানসিকতাই অদূৰ ভৱিষ্যতলৈ অসমৰ বাবে ভয়াৱহ সংকট কঢ়িয়াই আনিব। ই এটা গভীৰ ষড়যন্ত্ৰৰ উমান পোৱা গৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন হয়? তেখেত কোন? অসমীয়া জাতিৰ মন গ'লে জাতিটোক শেষ কৰি পেলাব, মন গ'লে জাতিৰ অস্তিত্ব সুৰক্ষিত কৰি দিব, মন গ'লে অস্তিত্ব শেষ হৈ যাব বুলি ক'ব। তেওঁৰ যি মন যায় তাকেই ক'ব, আৰু অসমীয়া জাতিয়ে তেওঁৰ কথা শুনি থাকিব। কোন তেওঁ? হিমন্ত বিশ্ব শৰ্মা কোন? মুখ্যমন্ত্ৰীহে, ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী। তেখেতৰ ক'ত কৰ্তৃত্ব আছে যে অসমীয়া জাতিটোক তেওঁ উদ্ধাৰ কৰি পেলাব পাৰে, নিশেষ কৰিব পেলাব পাৰে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকিয়নি অসম জাতীয় পৰিষদৰ নেতাজনৰ। অসমীয়া জাতি জীয়াই থাকিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অনুগ্ৰহৰ প্ৰয়োজন নাই। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ দাবী জগদীশ ভূঞাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সকীয়াই দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমীয়া জাতি জীয়াই থাকিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অনুগ্ৰহৰ প্ৰয়োজন নাই। অসমীয়া জাতিক জীয়াই ৰাখিবৰ বাবে অসমীয়া জাতিৰ লক্ষ লক্ষ মানুহে হৃদয়ৰ পৰা জাতিটোক ভাল পোৱা, স্বাভিমানেৰে অসমৰ মাটিত জীয়াই থাকিব বিচৰা লক্ষ লক্ষ অসমীয়া মানুহে জাতিৰ বাবে প্ৰতিটোপাল শৰীৰৰ তেজ উৎসৰ্গা কৰিবৰ বাবে সাজু হৈ আছে। তেনে এটা জাতি স্বাভিমানেৰে অসমৰ মাটিত সৰ্বকালৰ বাবে জীয়াই থাকিব। এই জাতিটোক মাৰিব কোনেও নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই যিমান ষড়যন্ত্ৰ কৰক, অসমত অসমীয়া জাতি জীয়াই থাকিব, স্বাভিমানেৰে জীয়াই থাকিব। কিন্তু অসমীয়া জাতি জীয়াই থকাৰ যিবোৰ ভাবুকি সন্মুখত আছে, ভাবুকিসমূহ আঁতৰাবৰ বাবে ৬ নং দফা, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰি অসমীয়া জাতিক সাংবিধানিকভাৱে সুৰক্ষিত কৰিবৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ। লগতে জগদীশ ভূঞাৰ আন এক মন্তব্য, যদিহে পৰৱৰ্তী চৰকাৰত অসম জাতীয় পৰিষদৰ অংশীদাৰিত্ব থাকে, তেন্তে অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণেই হ'ব দলটোৰ প্ৰাথমিক চৰ্ত। যে অসমীয়া জাতি জীয়াই থাকিব, অসমৰ মাটিত জীয়াই থাকিব। আপুনি শাসনত পৰা আঁতৰি যোৱাৰ পাছতেই পৰৱৰ্তী চৰকাৰত যদি আমি অংশীদাৰ হওঁ, এইটো কথা আপোনাক আজি মুকলিকৈ প্ৰত্যাহ্বান জনাইছোঁ, ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ হ'ব আমাৰ দলৰ প্ৰাৰম্ভিক চৰ্ত। অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ হ'ব, অসমৰ খিলঞ্জীয়া মানুহ সাংবিধানিকভাৱে সুৰক্ষিত হ'ব, আজন্ম সৰ্বকালৰ বাবে অসমৰ মাটি সুৰক্ষিত হ'ব। অসমীয়া জাতিক সুৰক্ষিত কৰিবৰ বাবে, অসমীয়া জাতি সুৰক্ষিত হৈ থাকিবৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অনুগ্ৰহৰ প্ৰয়োজন নাই। সেই কথাষাৰ হিমন্ত বিশ্ব শৰ্মাই জনা ভাল। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য প্ৰধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব অসম জাতীয় পৰিষদে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰদানৰ সিদ্ধান্ত দলটোৰ নেতৃবৃন্দৰ। তিনিচুকীয়াৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জলৰ সৈতে জিতুল দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।